মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে বহু দিনৰ পৰাই ঘৰত আবদ্ধ হৈ আছা আৰু এই আবদ্ধ সময়খিনি সৎ কামত ব্যৱহাৰ কৰিবলৈ যত্ন নিশ্চয় কৰিছা। ঘৰুৱা কাম বনো কৰিছা, লগতে শাৰীৰিক মানসিক উৎকৰ্ষৰ বাবে শৰীৰ চৰ্চাৰ লগতে মানসিক চৰ্চাৰ কাৰণে গীত মাতো শুনিছা। তাৰ লগতে আমি এই মূল্যৱান সময়খিনি নিজৰ পঢ়া কামতো আবদ্ধ হোৱাটো খুবেই প্ৰয়োজন। গতিকে মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাহিত্য সৌৰভ পুথিৰ অসমীয়া পাঠ্যক্ৰমৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ অলপমান বুজাই দিবলৈ যত্ন কৰিছোঁ। তোমালোকে কবিতাটো ভালদৰে অধ্যয়ন কৰিবা। এবাৰ দুবাৰ নহয় 3বাৰ 4বাৰলৈকে অধ্যয়ন কৰাৰ পিছতহে তোমালোকে কবিতাটিৰ মূল কথা বুজিবলৈ সক্ষম হবা। এতিয়া আহোঁ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ কবি হ'ল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। তেখেত আছিল 20 শতিকাৰ পঞ্চম দশকত কাব্য সাহিত্যলৈ পৰিৱৰ্তন অহা বিভিন্ন কবিৰ ভিতৰত প্ৰগতিশীল কবি হিচাপে চিনাকি দিব পৰা এজন প্ৰগতিবাদী কবি। ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে অসমীয়া কবিতাত কঠোৰ বাস্তৱ সমাজৰ ছবি বা চিত্ৰ প্ৰকাশ পাবলৈ ধৰে। এই ক্ষেত্ৰত সামাজিক আৰু বৌদ্ধিক পৰিৱৰ্তনকে মুখ্য কাৰক বুলি কোৱা হয়। নতুন ধৰণে ৰচনা কৰা অসমীয়া কবিতাসমূহক আধুনিক কবিতা হিচাপে অভিহিত কৰা হয়। প্ৰগতিবাদী ধাৰাৰ প্ৰথম কবি হিচাপে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তক আমি আগভাগ বা অগ্ৰণী কবি হিচাপে ক'ব পাৰোঁ। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনত। তেওঁৰ দেউতাক আছিল ডাক্তৰ শৰৎচন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিল নয়নতৰা। তেখেতৰ একমাত্ৰ কবিতা পুথি আছিলে অভিযান। আৰু কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ ৰচনা সময় আছিলে 1939 চন। এতিয়া আমি আহোঁ কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা ছবিখন আমি কিদৰে বুজিবলৈ যত্ন কৰিম। কবিতাটি গোটেইখিনি মই ব্যাখ্যা কৰিবলৈ নাযাওঁ। কবিতাটিৰ তলত থকা প্ৰশ্নসমূহৰ সাম্যক বা তুলনামূলক আলোচনা এটাক আগবঢ়াই তোমালোকক সহায় কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীৰ জীৱনৰ ছবিখন কিদৰে পৰিস্ফুট কৰিছে কবিয়ে, চমুকৈ বুজাই লিখা। তোমালোকে মনোযোগ দি শুনিবা। এবাৰ নহয় পাৰিলে দুবাৰো শুনিবা। এতিয়া উত্তৰলৈ আহোঁ। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত কবিয়ে বনুৱা শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ এখনি সুন্দৰ ছবি অংকন কৰিছে। বটালিৰে নিৰহ কঠিন কাঠ কাটি নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিছে কাঠমিস্ত্ৰীয়ে। দেহৰ তেজ ঢালি অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ তেওঁলোকে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সদৃশ প্ৰাসাদ। শিল্পসুলভ কলা কুশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে যি স্বাচ্ছন্দ্যময় জীৱন কটায়, তাৰ বিপৰীতে কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা হয় শোচনীয়, অভাৱত জুৰুলা। এওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। আমি যদি আমাৰ সমাজ ব্যৱস্থাৰ চাৰিওফালে চকু দিওঁ, তেতিয়াহ'লে আমাৰ চকুত এই শ্ৰমিক আৰু বনুৱা শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ত ছবিখন আমি সুন্দৰকৈ দেখা পাওঁ। দ্বিতীয় প্ৰশ্ন, কাঠমিস্ত্ৰীয়ে কেনেদৰে কাৰ বাবে ঘৰ সাজি দিয়ে চমুকৈ লিখা। কাঠমিস্ত্ৰীয়ে
কপালৰ ঘাম মাটিত পেলাই বিশ্ৰামবিহীনভাৱে কাম কৰে। ৰান্দাৰে আজাৰ, শিমলু, শাল, শিঙৰিৰ দৰে নিৰহ কঠিন বেকাবেকি কাঠ বটালিৰে কাটি ঘৰৰ আচবাবপত্ৰ তৈয়াৰ কৰে। বিভিন্ন ভংগীৰ নতুন নতুন টেবুল, চেয়াৰ, আলনা, ডয়াৰ, আলমাৰী আৰু চাহৰ টিপৈ সাজি দিয়ে। কাঠমিস্ত্ৰীয়ে অসহনীয় শ্ৰমেৰে সমাজৰ বৰনেতাসকলৰ প্ৰাসাদ আৰু কাৰেং সাজে। এনে একো একোজন বনুৱাৰ বাহুৰ লাখ কৰ্ম কাঢ়ি আনি গঢ়ি তোলা হয় প্ৰাসাদ আৰু কাৰেং। আৰামী চকীত বহি ধনিক শ্ৰেণীয়ে গা ঢালি ৰূপালী কাৰেঙত প্ৰেমৰ সংগীত গায়। এই ধনী ডাঙৰীয়াসকল সমাজৰ বৰনেতা। এওঁলোকৰ বাবেই কাঠমিস্ত্ৰীয়ে ঘৰ সাজি দিয়ে। দ্বিতীয় প্ৰশ্ন, কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? চমুকৈ বুজাই লিখা। কাঠমিস্ত্ৰীৰ জীৱন দুখেৰে ভৰা। কাঠমিস্ত্ৰীয়ে ৰান্দা মাৰি কঠিন কাঠ মিহি কৰি সুন্দৰ আচবাবপত্ৰ তৈয়াৰ কৰাৰ বিপৰীতে এওঁলোকৰ নিজৰ জীৱনৰ দুখময় অধ্যায় আৰম্ভ হয়। প্ৰবাল দ্বীপৰ দৰে কাঠমিস্ত্ৰীৰ ঘৰ কাঠৰ বিভিন্ন খণ্ড খণ্ড টুকুৰাৰে ভৰি থাকে। সি যেন অভাৱৰ টুকুৰা। শাল, চেগুন আৰু আজাৰৰ দৰে বেকাবেকি কাঠ শ্ৰমিকে বটালিৰে কাটি ডাঙৰ ডাঙৰ উজ্জ্বল উত্তল অট্টালিকা সাজি উলিয়ায়। অসহনীয় শ্ৰম কৰা এই বনুৱা শ্ৰেণীৰ অৱস্থা কিন্তু দুখ লগা। অভাৱত জুৰুলা হয়। গোটেই জীৱন এওঁলোকে অন্ধকাৰত ডুব গৈ থাকে। দেহৰ তেজ ঢালি পৰিশ্ৰম কৰা বনুৱা শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ততাই কবিক চিন্তিত কৰি তোলে। মুঠতে কব পাৰি কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা শোচনীয় আৰু অভাৱত জুৰুলা। ৪ নম্বৰ প্ৰশ্নলৈ আহোঁ। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেদৰে প্ৰকাশিত কৰিছে? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত কবিয়ে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি অংকন কৰিবলৈ সমৰ্থ হৈছে। প্ৰথমে কবিয়ে সাধাৰণ কাঠমিস্ত্ৰী অৰ্থাৎ শ্ৰমিক বনুৱাৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি অংকন কৰি প্ৰকাশ কৰিছে। অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে নানা মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। বটালিৰ খুন্দাত নিৰহ কঠিন কাঠ মিস্ত্ৰীয়ে অতি কষ্টৰে সাজি চকৰুৱা কৰে। দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ মায়াপুৰী সদৃশ প্ৰাসাদ। কিন্তু তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়। অভাৱত জুৰুলা। শ্ৰমৰ মৰ্যাদা আৰু স্ব-অধিকাৰৰ পৰা এওঁলোক সদায় বঞ্চিত হৈ আহিছে। আনহাতে শ্ৰমিকৰ শ্ৰমৰ বিনিময়ত বিলাসী জীৱন কটাবলৈ সমৰ্থ হৈছে আন এচাম লোক। এই চাম লোক অৰ্থনৈতিকভাৱে স্বচ্ছল। শ্ৰমিকে দেহৰ তেজ ঢালি গঢ়ি দিয়া মায়াপুৰী সদৃশ প্ৰাসাদত এওঁলোকে বাস কৰে। নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰীৰে এওঁলোকৰ ঘৰ উপচি থাকে। শিল্পীসুলভ কলাকুশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দ্যময় জীৱন কটায়। পঞ্চম প্ৰশ্নলৈ আহোঁ। শ্ৰমিক শ্ৰেণীক কবিয়ে কিহৰ বাবে আহ্বান জনাইছে? কাঠমিস্ত্ৰীৰ কবিতাটিত কবিয়ে বনুৱা শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি অংকন কৰি নিজেই ব্যথিত হৈছে। কবিৰ অন্তৰে শ্ৰমিকৰ দুখ দেখি কান্দি উঠিছে। শ্ৰমিক শ্ৰেণীৰ কপালৰ ঘাম মাটিত পৰি থাকিলেও এওঁলোকৰ জিৰাবৰ সময় নাই।
বিশ্ৰামৰ আহৰি নোপোৱা শ্ৰমিকে শৰীৰৰ ৰঙা তেজ পানী কৰে। এনে কষ্টকৰ জীৱনৰ কোনো পৰিৱৰ্তন কবিয়ে নিজৰ জীৱনত দেখা নাই। সমাজৰ এই চাম শ্ৰমিকৰ জীৱন পুৰুষানুক্ৰমে অন্ধকাৰত ডুব গৈ থকা সকলোৱে দেখিছে। কঠিন কাঠ কাটি ধুনীয়া ধুনীয়া অট্টালিকা তৈয়াৰ কৰা শ্ৰমিকে শিল্পীৰ মৰ্যাদা পোৱা উচিত। শিল্পীৰ স্বীকৃতিৰ বাবে বঞ্চিত এওঁলোকে গোটেই জীৱন অভাৱ অনাটন অনাহাৰে থাকিব লাগে। শ্ৰমৰ বিনিময়ত বনুৱাসকলে উচিত প্ৰাপ্য নাপায়। কবিয়ে এওঁলোকৰ অৰ্থনৈতিক পৰিৱৰ্তন বিচাৰে। অৰ্থনৈতিক পৰিৱৰ্তন শ্ৰমিক শ্ৰেণীক কোনোৱে আনি দিব নোৱাৰে। সমাজ জীৱনৰ পৰিৱৰ্তন আহিবলৈ হলে শ্ৰমিকে নিজে আগভাগ ল'ব লাগিব। নিজ অধিকাৰ লাভৰ বাবে প্ৰয়োজন হলে তেওঁলোকে বিপ্লৱ বা আন্দোলন কৰিব লাগিব। গোটেই জীৱন হাড় ভগা পৰিশ্ৰমেৰে ধনিক শ্ৰেণীক সুখ দান কৰাই শ্ৰমিকৰ জীৱনৰ লক্ষ্য হ'ব নোৱাৰে। নিজৰ কথা ভাবিয়েই কাঠমিস্ত্ৰী তথা শ্ৰমিক বনুৱাই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কবিয়ে এওঁলোকক বিপ্লৱী আহ্বান জনাইছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গোটেই পাঠটো মই প্ৰশ্নৰ জৰিয়তে বুজাই দিলো। ইয়াত থকা ব্যাখ্যাখিনি তোমালোকে উত্তৰখিনি পঢ়িলেই ভালকৈ সুন্দৰকৈ নিজে সজাই পৰাই লিখিব পাৰিবা। আশা কৰোঁ তোমালোকে পাঠৰ পৰা লাভৱান হ'বা।